দুমাহ ধৰি দুই চোৰে নিৰ্ধাৰণ কৰি আহিছিল আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছিল এটাৰ পিছত আনটো চুৰিকান্ত। অৱশেষত জালত পৰিল দুই কভাইট চোৰ। তিনিচুকীয়াত চোৰৰ আতংক। চোৰৰ অটপালিত এফালে যদি অতিষ্ঠ এটা অঞ্চলৰ ৰাইজ, আনফালে আকৌ চোৰে কৰিছে আৰক্ষীৰো নিৰ্ধাৰণ। এই ঘটনা তিনিচুকীয়া জিলাৰ লিডু অঞ্চলত সাধাৰণ জনগণক বিগত দুমাহে জ্বলা-কলা খুৱাই আহিছিল এই দুই চোৰৰ চুৰিকান্তই। দুই কভাইট চোৰে দুমাহৰো অধিক কাল আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছিল চুৰি কাৰ্য। অৱশেষত আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হ'ল দুই কভাইট চোৰক। আটকাধীন দুই চোৰ ক্ৰমে লক্ষ্মণ পাচি আৰু তপন দত্ত। এজনৰ ঘৰ বৰগোলাইত আৰু আনজনৰ ঘৰ অৰুণাচলৰ দেওমালীত। ধৃত চোৰ দুটাৰ জিম্মাৰ পৰা তদন্তকাৰী আৰক্ষীয়ে বিভিন্ন ধৰণৰ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি লিডু আৰক্ষী থানাত চোৰ দুটাৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে। তপন দত্ত ঘৰ ক'ত? ঘৰ দেওমালী। দেওমালী। ইয়াত ক'ত থাক তই? যাইছোঁ কয়লাপুখুৰী। কয়লাপুখুৰী আছিলি? তাৰপৰা এইটো চুৰ কেতিয়াবা কৰিব ধৰিলি? এতিয়া হৈ গ'ল, আগত একবাৰ ছাৰে মাৰিছিলে, তাৰপিছত এৰি দিছিলোঁ। এটা বহু সৰু ল'ৰা আছে, তাৰপিছত তাৰ লগত গৈ কিনে এনেকুৱা কাৰোবাৰ কৰিলোঁ। তই কি বস্তু চুৰ কৰিছ তই? এই চিলিণ্ডাৰ আৰু গাঁৱৰ বস্তু। আৰু চুৰ কৰি এই বস্তুবোৰ ক'ত বিক? এইকেইটা নাম আছে দিছিলোঁ। মানুহখিনি ওচৰত দিছিলি? লক্ষ্মণ পাচি। হা? লক্ষ্মণ পাচি। লক্ষ্মণ পাচি। ঘৰ ক'ত? ঘৰ বৰগোলাই চাৰিআলি। কিমান দিনৰ পৰা এই কাৰ্যালয়ত জড়িত হৈ আছ তই? দুদিন হৈছে, কালি যে চুৰ কৰিলোঁ, বাদ বাকী এদি কৰিলোঁ। কি চুৰ কৰিলি? দোকানৰ পৰা কেইটামান বস্তু চুৰ কৰিলোঁ। পাব পানী বটল, চিপ আৰু বহুত বস্তু চুৰ কৰিছে। তাৰ পাটনা তোৰ বাবার নাম কি? হা? ডিগবৈৰ পৰা বিনন্ত কোঁৱৰৰ ৰিপৰ্ট, সংবাদ 365।